ৰহা মেইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ অৰ্ণৱ নাৰায়ণ পাটোৱাৰীৰ গ্ৰন্থ উন্মোচন ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই উন্মোচন কৰে আমেৰিকা অনুভৱৰ দিনলিপি শীৰ্ষক গ্ৰন্থখন বিদ্যায়তনিক বৃত্তিলৈ 2021 চনত আমেৰিকাত 6 মাহ সময় গৱেষণা নিয়োজিত হৈ আছিল অধ্যাপকগৰাকী হি সময়ছোৱাৰ অভিজ্ঞতা সামৰিয়ে 400 পৃষ্ঠাৰ গ্ৰন্থখন লিখি উলিয়াইছে ডক্টৰ অৰ্ণৱ নাৰায়ণ পাটোৱাৰীয়ে ৰহা মেইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়খনৰ বিজ্ঞান গুৰু ডক্টৰ প্ৰদীপ ভূঞা সাবুৱাৰ ডিডিআৰ মহাবিদ্যালয় অধ্যাপক লক্ষ্মীনন্দন বৰগোহাঁইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে বৰ্ণয় আজি মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে যে আমাৰ যিটো ভ্ৰমণ সাহিত্যৰ যিটো জেনাৰ অসমত চলি আছে অকণমান ব্যতিক্ৰমকৈ ডক্টৰ অৰ্ণৱ নাৰায়ণ পাটোৱাৰীয়ে এখন গ্ৰন্থ লিখিছে আৰু তেখেতেও কৈছে আৰু মই আজি উন্মোচনী ভাষণতো কৈছোঁ যে কিতাপখন কিয় বেলেগ মই সাধাৰণতে পঢ়া যিবিলাক ভ্ৰমণ কাহিনী তাত যিবিলাক আমাৰ এখন উচ্চ দেশত বা আমাতকৈ যিবিলাক উন্নত দেশ সেইবিলাক দেশৰ যিবিলাক উন্নত প্ৰযুক্তি উন্নত মানে ঘৰ দুৱাৰ সেইবিলাকৰ কথা কোৱাতকৈ প্ৰাকৃতিকভাৱে তেওঁলোক কিমান সমৃদ্ধ বা তেওঁলোকে জনগণে সেই উপাদানবিলাক কেনেকৈ সংৰক্ষণ কৰিছে সেই বিষয়বিলাক এই কিতাপখনত আছে মই অসমৰ পাঠকসকলক অনুৰোধ জনাওঁ যে আপোনালোক হতাশ নহয় এইখন কিতাপ যেতিয়া কিনিব পঢ়িব আৰু প্ৰচাৰ কৰিব আৰু ইয়াৰ যোগেদি আমি আচলতে সেই তেখেতে কৈছেই যে যিহেতু তেওঁ এজন গৱেষক বৈজ্ঞানিকো গতিকে তেওঁৰ সেই বস্তুটো যিটো ভিতৰত আছে মানে চাৰ্চিং ফৰ মিনিং তেওঁ কিবা এটা অৰ্থ বিচাৰিছে তাৰ ভিতৰত সেই গোটেইখিনি আপোনালোকে ইয়াতে পাব গতিকে অৰ্ণৱলৈ বহুত শুভেচ্ছা আৰু মই নিজে সন্মানিত আৰু মই জানো অসমৰ সাহিত্য জগতলৈ বিশেষকৈ যিটো ভ্ৰমণ কাহিনীৰ যিটো জেনাৰ তালৈ এইটো এটা অনবদ্য উপহাৰ আৰু মই অৰ্ণৱক শুভকামনা জনাইছোঁ আৰু মই আশা কৰিম আপোনালোকৰ মাধ্যমেৰে পাঠক সমাজলৈ এই বাৰ্তা যাব যে এখন খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ